চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী টিয়ক সাহিত্য বঁটা 2024 তথা চতুৰ্থ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠানটি অতি আড়ম্বৰপূৰ্ণভাৱে টিয়ক শাখা কবি সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক গৱেষক ভাষাবিদ কালীনাথ পাংগিঙক উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত সাহিত্যিক ডক্টৰ ভাৰত বৰা, অধ্যাপক ডক্টৰ দুষ্যন্ত মাধৱ নৰক, সাংবাদিক ৰামপ্ৰসাদ ফুকন, সমাজকৰ্মী ললিত টাইট, গোপাল মিলিকে ধৰি শতাধিক সাহিত্য সংস্কৃতিৰ প্ৰাণ লোক উপস্থিত থাকে। সভাখনি পৰিচালনা কৰে টিয়ক শাখা কবি সন্মিলনৰ উপসভাপতি যতীন মিলি আৰু সম্পাদক বিমান শইকীয়াই। টিয়ক শাখাৰ কবি সন্মিলনৰ শীৰ্ষ গীতেৰে সভাখনৰ শুভাৰম্ভ কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ডাক্তৰ ভাৰত বৰাই। অনুষ্ঠানৰ শেষত উক্ত বঁটাৰ দাতা পৰিয়ালৰ হৈ দেৱজিৎ হাজৰিকা আৰু নিতু দত্ত হাজৰিকাই উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। টিয়ক শাখা কবি সন্মিলনৰ সহযোগত আমাৰ পিতৃ দেৱতা প্ৰয়াত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকাৰ সোঁৱৰণত প্ৰতি বছৰে টিয়ক সাহিত্য বঁটা নামে এটা বঁটা প্ৰদান কৰা হয়। এইবাৰ বঁটাটো হ'ল চতুৰ্থ বঁটা। এই বঁটাটো প্ৰদান কৰা হৈছে বিশিষ্ট সাহিত্যিক গৱেষক অভিধান প্ৰণেতা শ্ৰীযুত কালীনাথ পাংগিং ডাঙৰীয়াক। গতিকে আমাৰ ৰাইজেও যথেষ্ট সহায় সহযোগ কৰিছে। টিয়কৰ ৰাইজ আৰু দূৰৰ পৰা বিভিন্নজন ব্যক্তি আহিছে। টিয়ক শাখা কবি সন্মিলন সকলোৰে সহযোগত ইতিমধ্যে চতুৰ্থ টিয়ক সাহিত্য বঁটাটি কালীনাথ পাংগিং ছাৰক প্ৰদান কৰা হয়। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।